প্ৰথমতে মই আপোনালোক দুইজনকে কুমাৰ ইঞ্জিনিয়াৰিং কোম্পানী ৰঙিয়া ব্ৰাঞ্চৰ পৰা মুছাব্বিৰে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি আমি ৰঙিয়া ব্ৰাঞ্চৰ পৰা আপোনালোকলৈকে এখন কুমাৰী ৰিক্সা ডেলিভাৰী কৰিছোঁ। ডেলিভাৰী আপোনাৰ নামতে কৰা হৈছে। আপোনাৰ নাম আৰু ঠিকনা ক'ব, নামটো ক'ব। মই গৌতম কলিতা মোৰ নাম। হয়, গাঁও ক'ব। গাঁও কচুবাৰী। ডাকঘৰ কচুবাৰী। থানা তামোলপুৰ। হয়, জিলা বাস্কা। হয়। আচ্ছা, গাড়ীখন আজি আপুনি ডেলিভাৰী লৈছে ন আপোনাৰ নামত? হয়। কথা হ'ল গাড়ীখন যিহেতু আজি আপুনি আমাৰ পৰা লৈ যাব, গাড়ীখন নি ঘৰত আপুনি ধৰক গাড়ীখন চাৰ্জ কৰিব লাগিব। কেনেকৈ চাৰ্জ কৰিব, কেনেকৈ চলাব শিকাই আছোঁ অলপ। তাৰ টিপছ এটা আমি দিছোঁ, চাই ল'বচোন। কথা হ'ল এই বৰ্ডখন চাওকচোন। আপোনালোকৰ ঘৰটো এনেকৈ বৰ্ড আছে, আপুনি ডাইৰেক্ট বৰ্ড এখন ল'ব। আপোনাৰ ধৰক ঘৰৰ বৰ্ডৰ পৰাই হওক বা মিটাৰৰ তলত কাট আউট লগাই কানেকশ্যন কৰা এনেকৈ এখন বৰ্ড এখন লগাই ল'ব, ঠিক আছে। তাৰপিছত কি কৰিব আপুনি, এনেকুৱা আপোনাৰ ধৰক এই চাৰ্জাৰটো ইয়াতে আপুনি লগাব, ঠিক আছে। এই চাৰ্জাৰটো এনেকৈ লগাব, ঠিক আছে। আপুনি অন নকৰিব হা, প্ৰথমতে অন নকৰিব, এইটো ইয়াত লগাব। তাৰপিছত এই বস্তুটো চাব, এই চাৰ্জাৰ মেচিনটোৰ পৰা দুডাল তার এনেকৈ ওলাই আহিছে। এডাল হ'ল অৰেঞ্জ কালাৰ, এডাল ব্লেক কালাৰ, ঠিক আছে। আপুনি এইখন ঢাকনি অকণমান দাঙি দিব, চাবচোন, ঠিক আছে। চাই লওকচোন, ইয়াতে দুডাল তার আছে আপোনাৰ। এডাল হ'ল অৰেঞ্জ কালাৰ, এডাল ব্লেক কালাৰ। অৰেঞ্জডাল ইফালে আছে, ব্লেকডাল ইফালে আছে, ঠিক আছে। আপুনি এই ব্লেকডাল ব্লেকত দিব, অৰেঞ্জটো অৰেঞ্জত দিব, ঠিক আছে। এনেকৈ কি কৰিব, অৰেঞ্জটো যিহেতু সিফালে আছে, আপুনি এই তাঁৰডাল সিফালে লগাব, ব্লেকটো ইফালে আছে, ব্লেকটো ইফালে লগাব। এনেকৈ আপুনি সোমাই দিব, ঠিক আছে। আৰু এটা মই ফুট দিছোঁ ইয়াতে হোৱাইট কালাৰত, এইটো ওপৰত থাকিব, তেতিয়া আপোনাৰ চিষ্টেমটোত মিলি থাকিব, ঠিক আছে। সেইখিনি চাই ল'লে আপুনি। তাৰপিছত এই যিটো ছুইচ আছে আপুনি দেখিছে নহয়, এই ছুইচটো জিৰ'ত আছে। আপুনি জিৰ'ত থাকিলে কি কৰিব, এইটো আপুনি ছুইচটো অন কৰি ল'ব হা। অন কৰি লৈ এটা নাম্বাৰ দিব এনেকৈ, ঠিক আছে। এটা নাম্বাৰ দিলে আপুনি গম পাব যে মেচিনটো ষ্টাৰ্ট হৈছে। আৰু ইফালে এখন ফেন আছে, ফেনখন চলিছে নে আপুনি চাব, গম পাব এনেকৈ হাৱা লাগিছে যে চলি আছে ফেনখন। এইটো বস্তু আপুনি চাবলগীয়া বস্তু, ঠিক আছে। তাৰপিছত 2 নম্বৰ ছুইচ দিব, 2 নম্বৰটো এনেকৈ দিব। 2 নম্বৰ দিলে গম পাব যে সেউজীয়াত পৰিছে, ঠিক আছে। তাৰপিছত 3 নম্বৰ দিব। এই সেউজীয়াৰ মানে সীমাত লাগিছে, অৰ্থাৎ সেউজীয়াৰ বৰ্ডাৰত লাগিছে হা। সেউজীয়াৰ বৰ্ডাৰৰ পৰা আপুনি যাব নিদিব। এই ৰেডত পৰিলে ডেঞ্জাৰ হয়, এইটো যাব নিদিব। কিন্তু আৰু এটা বস্তু লক্ষ্য ৰাখিব, আপোনাৰ ঘৰত যেতিয়া 0ৰ পৰা 1লৈকে দিব ছুইচটো, 2লৈকে দিব, 3লৈকে দিব, ধৰক সেউজীয়া পোৱা নাই, তেতিয়া আপুনি কি কৰিব, ভাবিব যে মোৰ ঘৰত ভল্টেজ কম আছে। তেতিয়া কিন্তু আপুনি এটা ষ্টেবিলাইজাৰ আপুনি ল'ব লাগিব, ঠিক আছে। বেলেগ আপুনি ষ্টেবিলাইজাৰ এটা কিনি ল'ব লাগিব। ভল্টেজ যদি কম থাকে আপোনাৰ, তাৰমানে ধৰক 1, 2, 3, 4, তাতো আপোনাৰ ধৰক সেউজীয়া কভাৰ কৰা নাই, সেউজীয়ালৈকে অহা নাই, কয় এই ৰঙা কটাডাল হা, 5ত দিলে তেতিয়াও অহা নাই, তেতিয়া ভাবিব যে মোৰ ভল্টেজটো কম, গতিকে মই এটা চাৰ্জাৰ ষ্টেবিলাইজাৰ ল'ব লাগিব, ঠিক আছে। এইখিনি এনেকৈ চাব। 3 নম্বৰত এতিয়া আছে। এনেকৈ কিমান সময় থাকিব জানে, আপোনাৰ ধৰক মিনিমাম 8 ঘণ্টা, 8 ঘণ্টা এনেকৈ চাৰ্জ দি থ'ব গাড়ীখন, ঠিক আছে। চাৰ্জ দি পেলাই লক্ষ্য ৰাখিব, এই কটাডাল লক্ষ্য ৰাখিব। এই লাইটকেইটাও জ্বলি থাকিব। লাইটকেইটা কি হ'ল, আপোনাৰ লাইটকেইটাৰ কথা মই কোৱা নাই, চাই লওক। এইটো আপোনাৰ ষ্টাৰ্ট কৰাৰ লগে লগে এই লাইটটো আপোনাৰ জ্বলি যায়, ঠিক আছে। তাৰপিছত এই লাইটটো আপোনাৰ যেতিয়া ছুইচ অন কৰিব তেতিয়া জ্বলিব, ঠিক আছে। প্ৰায় এনেকৈ 8 ঘণ্টা যেতিয়া চাৰ্জিং হৈ থাকিব আপোনাৰ, 8 ঘণ্টালৈকে হ'লে এই কটাডাল আপোনাৰ ক্ৰমান্বয়ে মানে লেফ্ট ছাইডে এনেকৈ ডাউনৰ ফালে আহিব। 8 ঘণ্টা যেতিয়া হৈ যাব, এই কটাডাল একদম আহি একদম লাষ্ট সীমা, একদম লাষ্ট বৰ্ডাৰত পৰি যাব, তেতিয়া গম পাব যে মোৰ গাড়ীখন চাৰ্জ হৈছে। ফুল চাৰ্জ হ'লে কি হয়, আপোনাৰ এই লাইটটো জ্বলি আহিব, ঠিক আছে। কেতিয়াবা আকৌ লাইট নজ্বলিবও পাৰে, সেইটো আপুনি চিন্তাৰ বিষয় নহয়, চিন্তা নকৰিব। প্ৰায় জ্বলে, কেতিয়াবা হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এই কটাডাল লক্ষ্য ৰাখিব, এই কটাডাল যদি এইফালে পৰি যাব, তেতিয়া ভাবিব যে ফুল চাৰ্জ মোৰ হৈছে। এইখিনি আপুনি ভালকৈ চাই ল'ব। তাৰপিছত আপোনাক মই আৰু এটা টিপছ দিছোঁ, এই যিকেইটা বেটাৰী আছে, ঠিক আছে, চাই লওকচোন বেটাৰীকেইটা। 4টা বেটাৰী আছে গাড়ীখনত, এইফালে 2টা আছে, সিফালে 2টা আছে। এই বেটাৰীত যিবিলাক কানেক্ট কৰা আছে বেটাৰী, আৰু এইবিলাকত আপোনাৰ পানী ভৰাব লাগে। এইটো বেটাৰী পানীটো অলপ বেলেগ ধৰণৰ, এইটো আমি আপোনাক লিখি দিম কেনেকুৱা ধৰণৰ পানী ভৰাব। এইটো কিন্তু আপুনি এতিয়া নভৰাব, ঠিক আছে। ইয়াতে ধৰক গাড়ীখন মিনিমাম 6 দিন বা 5 দিন বা 7 দিন বা 12 দিন এনেকুৱা ধৰণৰ আপুনি চেক কৰি যাব।
5 দিন 6 দিন 12 দিন এনেকুৱা মূৰে মূৰে চেক কৰিব চাব ইয়াতে বহুত ধূলি বালি লাগে বগা বগা প্ৰলেপ লাগিব ধৰক নিমখ জাতীয় পদাৰ্থৰ দৰে থাকিব সেইবিলাক কি কৰিব কটন কাপোৰে জিকাই কুহুমীয়া পানীৰে মুচি দিব ঠিক আছে তেতিয়া কি হ'ব বেটাৰীটোৰ লাষ্টিংটো বেছি হ'ব আপুনি এই যিবিলাক এই বেটাৰীবিলাকত হেৰি আছে দেখিছেনে এইবিলাক ৰেগুলাৰ চেক কৰিব বেটাৰীটো এইটো লুজ হৈছে নেকি লুজ হ'লে ইয়াত মানে লিকেজ হ'ব মানে লিক হৈ থাকিলে পানী ওলাব বেটাৰীৰ পৰা সেইবিলাক যাতে আপুনি চাই চিতি লয় আৰু চাব এতিয়া বৰষুণ বতৰ পানী হৈছে চাৰিওফালে পানীবিলাক কি হয় তলৰ ফালে এইবিলাক ফুটা দেখিছেনে ওপৰে উঠি এইবিলাকত পানী চানী পট বোকা এইবিলাক লাগি থাকিব সেইবিলাক আপুনি কমপ্লিট চাফা কৰিব গৰম পানী দিব পাৰিম গৰম মানে কুহুমীয়া পানীৰে গৰম পানী দিব পাৰিম কুহুমীয়া গৰম পানী একদম কটন কাপোৰ এখনত লৈ আঁকি ল'ব লৈ মুচি দিব পানী নাঢালিব ঠিক আছে এইবিলাক চাব এইবিলাক যাতে কোনো ধৰণৰ মানে কাৰেণ্টটো দি আপুনি টাচ নকৰে হা এইবিলাক চাই ল'ব আৰু আপোনাৰ চাবলগীয়া আছে কি এই গাড়ীখন যেতিয়া আপুনি ক'ৰবাত চলাই মানে লৈ যাব ঠিক আছে গাড়ীখন লৈ গ'লে কি কৰিব ঘৰত যেতিয়া আপুনি লৈ আহিব গধূলি বা সন্ধিয়া সময়ত আনি মিনিমাম আধা ঘণ্টা আপুনি ৰেষ্ট দিব ঠিক আছে আধা ঘণ্টা ৰেষ্ট দি কি কৰিব চাৰ্জিঙত বহাব লগে লগে আনি চাৰ্জিঙত নবহাব ঠিক আছে ইয়াৰ গাড়ীখনৰ টিপছ আছে আপুনি চাই লওক গাড়ীখন কেনেকৈ চলাব গাড়ীখনৰ ডিস্ক ব্ৰেক আছে এইটো ডিস্ক হয় ঠিক আছে এইটো এনেকৈ অফ কৰাই থাকে চাই লওক দেখিছেনে এনেকৈ ধৰিলে আপুনি থাকিব আৰু ধৰক ইয়াতে গিয়াৰ আছে এইবিলাক গিয়াৰ ইয়াতে নাম্বাৰ 1 2 3 তিনিটা গিয়াৰ আছে আপোনাৰ নাম্বাৰ 1 গিয়াৰ আছে 2 গিয়াৰ আছে এই গিয়াৰকেইটা চাই ল'ব আপুনি মই আপোনাক যি ধৰণে কৈছোঁ তেনেধৰণে আপুনি এই গিয়াৰকেইটাত চলাব আপোনাক যেতিয়া ফাৰ্ষ্ট টাইম মই বুজাই দিছোঁ গিয়াৰকেইটাৰ বিষয়ে তেনেকৈ আপুনি চলাব সুন্দৰভাৱে চলিব একো নাই গাড়ীখন চোৱা চিতা কৰিব গাড়ীখনত যিবিলাক বস্তু আছে ধৰক ডিস্ক ব্ৰেক